আমু তই ইয়াত কি কৰি আছ? নাই অ' অকলে অকলে ৰুমটোত সোমাই কিবা বৰ লাগি গৈছিল। কোনোবাই দেখিব, ভিতৰলৈ বল। একো নহয়, অলপ সময়হে, বচোন বহ না। আচ্ছা শুন না, দিনত কোনোবা আহিছিল নেকি? নাইতো। কিয়? কোনোবা অহাৰ কথা আছিল নেকি? নহয় অ', মই তোক বিচাৰি কোনোবা আহিছিল নেকি সেইটো সুধিছোঁ। তই দিনটো এইবিলাক কথাই চিন্তা কৰি থাক নেকি? নাই অ', জাষ্ট কথাটোহে সুধিছোঁ। এতিয়া কি তোক সুধিব নোৱাৰা হ'লো? পাৰি। তোক আজি কিবা চিন্তাত থকা যেন লাগিছে যে, কিবা হৈছে নেকি? হোৱাকে একো হোৱা নাই, কিন্তু কি জান, একেখিনি কামকে কৰি কৰি আমনি লাগিছে আৰু। মোলে চাচোন, মোৰ অকলে অকলে এনেকৈ দিনডাল সোমাই থাকি কেনেকুৱা লাগে। এটা কথা ভাবিছোঁ জানো, নিজৰ সন্তানক বাদ দিওঁ বুলি জানো বাদ দিব পাৰে মাক দেউতাকে? মইতো বাদ দিব পৰা নাই। মোৰ কেনেকুৱা লাগে ভাবি চাচোন। তই যেতিয়া ঘৰৰ মানুহৰ লগত কথা পাতি থাক, মোৰোতো মন যায় এবাৰ তেওঁলোকৰ খবৰ এটা ল'বলৈ, কিবা এটা হ'লে প্ৰথম খবৰটো তেওঁলোকক দিবলৈ। হ'ব দে আমু, মই তোৰ কথাখিনি বুজি পাইছোঁ। এতিয়া সকলোবোৰ পাহৰি পেলাই জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰ। এটা কথা কি জানো আমু, জীৱনত কেতিয়াবা কিবা পাবিও, কিবা হেৰুৱাবিও। গতিকে এই সকলোবোৰ পাহৰি পেলাই জীৱনটো আগুৱাই লৈ যোৱাটোহে আচল কথা। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে সুখবোৰ যেন মোৰ বাবেহে ক্ষন্তেকীয়া। কেতিয়া আহে কেতিয়া যায় একো ধৰিবই নোৱাৰোঁ। আমু, ফোন বাজি আছে তোৰ। অ' হেল্ল', কওক। কাইলৈ দুপৰীয়া তুমি ওলাই থাকিবা। তোমাক ডিৰেক্টৰ এজনে লগ পাব বিচাৰিছে। কোন ডাইৰেক্টৰ? মানে ক'ত লগ পাব লাগিব? আহা, তুমি ওলাই থাকিবাচোন, মই তোমাক পিক আপ কৰি ল'ম। তুমি ভয় কৰিব নালাগে, লগত মই থাকিম। ঠিক আছে বাৰু। অ'কে, বাই। থেংকছ, বাই। জেকিয়ে ফোন কৰিছে, কাইলৈ বোলে মোক কোনোবা ডাইৰেক্টৰৰ লগত চিনাকি কৰাই দিব, কিন্তু কোন ডাইৰেক্টৰ সেইটোহে কোৱা নাই। চা, মই তোক কৈছিলোঁ নে আহিল নে ভাল খবৰ এটা সোনকালে। চব তোৰ কাৰণে হৈছে। মাত্ৰ এটা কথা মনত ৰাখিবি, পাৰ্চনেল আৰু প্ৰফেচনেল ৰিলেশ্যন সম্পূৰ্ণ বেলেগ। তই এই মানুহখিনি যে চিনাকি হৈছ তোৰ প্ৰফেশ্যনটোৰ কাৰণে। হ'ব, তই চিন্তা কৰি নাথাকিবি। হয় দে, কিয় চিন্তা নকৰিম? অবভিয়াছলি চিন্তা কৰিম। যাওঁ ব'ল, কফি একাপ খাবলৈ মন গৈছে, বনাই ব'ল ব'ল ভিতৰত ব'ল। মই ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ। আপুনি একো চিন্তা কৰিব নালাগে, কাম সময়মতে হৈ যাব। হা, কি ক'লে? হে নাই নাই নাই, আপুনি একো চিন্তা নকৰিব। মই দায়িত্ব লৈছোঁ যেতিয়া কাম শেষ কৰিমেই। ঠিক আছে, হ'ব। ছাৰ। প্ৰিন্স, বহা। থেংক ইউ। কোৱা। আজি মডেল এগৰাকীৰ লগত কথা পাতিছোঁ, আপুনি ইচ্ছা কৰিলে লগ কৰিব পাৰে। মই লগ কৰি কি কৰিম? শ্বুট তোমালোকেহে কৰিবা। চোৱা, যাৰ লগতে কমফৰ্ট ফিল কৰা তেওঁকে লৈ লোৱা, মাত্ৰ কামটো ভাল হ'ব লাগে। কাম ভাল হ'ব, আপুনি একদম চিন্তা কৰিব নালাগে। মডেলগৰাকী নতুন যদিও কাম ভাল কৰিব। ঠিক আছে, তোমালোকে চাই চিতি লোৱা, আৰু মোৰ কাৰণে ৰৈ থাকিব নালাগে। তোমালোকে কাম ষ্টাৰ্ট কৰি দিয়া, এইকেইদিন হাতত একেবাৰে সময় নাই। মই পাছত এবাৰ লগ কৰি ল'ম। ঠিক আছে। শুনা, যদি পইচা পাতিৰ কিবা প্ৰয়োজন হয় হাজৰিকাৰ পৰা লৈ ল'ব, মই কৈ দিম। নাই নাই নাই, হ'ব। মডেলগৰাকী আজি আহিবহে, তাৰপিছত কথা পাতি আপোনাক জনাই দিম। ন' প্ৰব্লেম। ঠিক আছে, মই তেনেহ'লে আহোঁ। অ'কে। গুড মৰ্ণিং বাইদেউ। গুড মৰ্ণিং বৰ্মন দা। গুড মৰ্ণিং। এবাৰ কেবিনত আহিবা। ঠিক আছে। যোৱা, তোমাক বহুত দিনৰ পৰা বিচাৰি আছে, আজিহে হাতত পৰিছা। আজি কি হয়
ভগৱানেহে জানে আৰু আজি তোমাক ভগৱানে বচাব পাৰিব যেন লগা নাই তেনেকৈ নক'বহে বৰ্মন দা ৰ'ব গৈ আহোঁ যোৱা যোৱা ক'ত বা কি হয় বাইদেউ বিকি আজিকালি মানুহ দেখিবলৈ নাই যে বহা এই আপোনাৰ কামটোতে ঘূৰি ফুৰিছোঁ মোৰ কামটোত ইমান ঘূৰিব নালাগে বিকি মাত্ৰ ফটো দুখনমান ক্লিক কৰি পঠিয়াই দিলেই হ'ল আপুনি কোৱাৰ দৰে ফটোকেইখন পোৱা নাছিলোঁ চোৱা বিকি কামবিলাকৰ ওপৰত বাহানা নামাৰিবা এটলিষ্ট যিটো কাম কৰিছা সেই কামটোৰ ওপৰত গুৰুত্ব দিবা আৰু এটা কথা তুমি কলৈ যোৱা কি কৰা এই গোটেইখিনি ইনফৰমেশ্যন মোৰ হাতত আহিব এইটো মেইল এড্ৰেছ ইয়াতে ফটোখিনি মেইল কৰি পঠিয়াবা ঠিক আছে গ' আহিছোঁ হেল্ল' অঁ তুমি ৰেডি হোৱা মই গৈ আছোঁ অঁ মোৰ হ'ল মই ওলাইছোঁৱেই আপুনিও আহক অ'কে অঁ সকলো ঠিকে আছে নহয় আচ্ছা আমিও ইয়াৰ পৰা ওলামেই আৰু অঁ ঠিক আছে হ'ব অ'কে মই বাহিৰতে ৰৈ আছোঁ আহা অঁ গৈছোঁ ৰ'ব 1 মিনিট ছোৱালীবোৰৰ কিন্তু 1 মিনিটটো বহুত দেৰি লাগে গৈ আছোঁ লকটো খোলক আকৌ অঁ কি হ'ল কিহৰ ইমান চিন্তা কৰি আছিলে ইমানকে মাতি আছোঁ শুনা নাই যে তোমাৰ কি মোৰ কথা আকৌ কি চিন্তা কৰি আছে আপুনি নাই সিদিনা তুমি কোৱা কথাবোৰ চিন্তা কৰি আছিলোঁ হ'ব বেছিকৈ চিন্তা নকৰিব নহ'লে মোৰ নিচিনা দুখী হৈ পৰিব সেইবোৰ হ'ব বাৰু মইতো তোমাৰ সুখত সুখী আৰু তোমাৰ দুখত দুখী হৈয়ে থাকিব বিচাৰোঁ কি যে কথাবোৰ কৈ আছে নহয় আজি বলক এতিয়া বলক অঁ তোমাক কিন্তু আজি ধুনীয়া লাগিছে কিয় আনকালে কি বেয়া দেখে তোমাৰ আজি হৈছে কি মোৰ প্ৰত্যেকটো কথাই উল্টাকৈ ধৰিছা যে ধেমালি কৰিছোঁ অ' মই কি এতিয়া আপোনাৰ লগত ধেমালিও কৰিব নোৱাৰিম নেকি সেয়া মই ক'লোঁ নেকি যে তুমি মোৰ লগত ধেমালি কৰিব নোৱাৰিবা বুলি নাই কোৱা তেতিয়াহ'লে উফ হ'ব আমি বেলেগ কথাও পাতোঁ নেকি আচলতে এইটো এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ এড হয়
এডটো কৰাত তোমাৰতো একো অসুবিধা নাই চাগে নাই নাই মোৰ আকৌ কি অসুবিধা থাকিব কাম কৰিবলৈ আহিছোঁ যেতিয়া অসুবিধাৰ কথা ভাবি থাকিলে কেনেকৈ হ'ব তাকেহে কিন্তু থাকে কিছুমানৰ নাই তাই তেনেকুৱা কোনো অসুবিধা নাই নতুন যদিও তুমি কাম কৰি ভাল পাবা বুজিছোঁ তুমি কালি তাইৰ কথা কওঁতেই মই গম পাইছোঁ মোৰ কথা কি নাই নাই তেনেকুৱা একো চিন্তা কৰিবলগীয়া কথা কোৱা নাই মানে মই কালি এডটোৰ কথা কওঁতে জেকিয়ে তোমাৰ কথা ক'লে আৰু মই ভাবিলোঁ তোমাক এবাৰ লগ কৰি কথা পাতি চাওঁ সেয়াই আৰু কাম কৰিবলৈ সদায় সাজু আছোঁ আৰু ইমানখিনি ভৰসা মোৰ ওপৰত ৰখাৰ বাবে ধন্যবাদ মই সেইকণ ৰাখিবলৈ চেষ্টা কৰিম ভাল ভাল তেনেকুৱাই কৰিব লাগে এতিয়া আৰু মেগাজিন বিক্ৰী কৰি কোনেও প্ৰিণ্টিঙৰ খৰচে উলিয়াব পৰা নাই অকল আমিয়ে নহয় সকলোবোৰ বাতৰি কাকত আৰু মেগাজিনৰ একেই অৱস্থা ৰাইট ছাৰ সকলোৱে এডৰ ওপৰতে ডিপেণ্ড কৰি চলি আছে আজিকালি এডবোৰো কমি গৈছে ছাৰ কমিবই এতিয়া প্ৰিণ্ট মিডিয়াতকৈ ডিজিটেল মিডিয়াত এড দি তেওঁলোকৰ বেছি প্ৰফিট হৈছে আজিকালি সৰু ল'ৰাৰ পৰা বুঢ়ালৈ ফেচবুক কৰে ইউটিউব চাই হাতৰ মুঠিতে সকলোবোৰ আজিকালি যুগৰ পৰিৱৰ্তন ছাৰ নতুন নতুন টেকন'লজি ভাবিছোঁ তাকে কথাবোৰ মানে ছাৰ মেগাজিন বন্ধ কৰাৰ কথা চিন্তা কৰা নাইতো নাই নাই তেনেকুৱা কথা একো ভবা নাই ইমান পুৰণা মেগাজিনখন ঘপককৈ কেনেকৈ বন্ধ কৰি দিওঁ তাকে ভাবি আছোঁ কি উপায় কৰিব পাৰি আমাৰ মেগাজিনখন ডিজিটেল প্লেটফৰ্মত কেনেকুৱা চলিছে এতিয়ালৈকেতো ভালেই চলি আছে বুলি গম পাইছোঁ কিন্তু মই ৰিপৰ্ট কালেক্ট কৰা নাই ছাৰ চাবাচোন আজিয়ে চোৱা চিয়'ৰ তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে তুমি জানাইতো এইবিলাক ঠিক আছে মই সময়মতে আহি পাম আচ্ছা কামটো কৰোঁতে কিমান দিন লাগিব মইতো ভাবিছোঁ এদিনতে কৰি দিম চাওঁ এতিয়া কি হয় তুমি ভাবিছা যেতিয়াতো হ'বই বাকী কামবোৰ চাগে হৈ আছে এটাই বাকী আছে সেইটো আজি হ'ল আমি তেনেহ'লে এতিয়া গৈ থাকোঁ নেকি ঠিক আছে তেনেহ'লে আকৌ লগ পাম নিশ্চয় শ্বুটিঙৰ দিনা লগ পাম চিয়'ৰ আহিছোঁ বাই যাওঁ যাবা ছাৰ আমাৰ ডিজিটেল ৰিপৰ্টখিনি এইখিনি আমাৰ ডিজিটেল প্লেটফৰ্মত বহুত মানুহ আছে হয় ছাৰ ইয়াৰে বহুতখিনি হয়তো আমাৰ মেগাজিন পঢ়ে হয় ছাৰ তেন্তে আমাৰ আৰ্নিং ইমান কম কিয় অথনি তুমি ক'লা যে আমাৰ ডিজিটেল ৰিপৰ্ট তুমি এতিয়ালৈকে চোৱাই নাই নহয় মানে ছাৰ তোমালোকৰ কি নিজৰ দায়িত্ব বোলা বস্তু একোৱেই নাই নেকি সকলো কি ময়ে কৈ থাকিব লাগিব যোৱা এতিয়াই মিটিং দিয়া এনেকৈ হ'লে নহ'ব চিয়'ৰ ছাৰ আচ্ছা শুনা তুমি অহাৰ কথা আছিলে নহয় এতিয়া আহিব নালাগে দিয়া মোৰ যাওঁতে অকণমান দেৰি হ'ব এইবোৰ পিছত গৈ পেলাই ক'ম তোমাক মুঠতে এতিয়া নাহিবা বৰ্মন দা ঠিক আছে বাৰু ময়ো চাওঁ কিবাকে মিলাব পাৰোঁ নেকি ঠিক আছে পিছত কথা পাতি আছোঁ কি হ'ল তোক আজি কিবা বৰ টেনশ্যনত থকা যেন দেখিছোঁ নাই অফিচৰ চব টেনশ্যনত আছে কি বা হয় একো ঠিক নাই মানে মেগাজিনৰ অৱস্থা বহুত বেছি ভাল নহয় এডিটৰৰ মগজটো গৰম উঠিছে আৰু এতিয়া আমাৰো গৰম কৰিছে কথাবোৰ চিধাকৈ কচোন ভালকৈ বুজি পাম এতিয়া প্ৰিণ্ট মিডিয়াতকৈ ডিজিটেল মিডিয়াত বেছি ভালকৈ চলি আছে আমাৰ দুটাই চলি আছে প্ৰিণ্ট আৰু ডিজিটেল ভালহে তেন্তে ভাল হ'লহেঁতেন যদি মেগাজিনখনৰ কিবা লাভ হ'লহেঁতেন কিন্তু আমাৰ মেগাজিনৰ অৱস্থা একেবাৰে বেয়া আৰু আজিকালি মানুহে মেগাজিন কিনি পেলাই একেবাৰে নপঢ়ে মোবাইলটোৰ পৰা আঁতৰি মানুহৰ মেগাজিন পঢ়িবলৈ আজিকালি সময় নাই সেইটো অৱশ্যে হয় কিন্তু ভাল কিতাপ ভাল মেগাজিন ভাল পেপাৰ সদায় চলে মানুহে পঢ়ে আৰু সেইদিনাটো মই তোৰ অফিচলৈ যাওঁতে এডিটৰে মেগাজিন ভাল চলিছে বুলি কৈ আছিল ভালটো চলেই কিন্তু কোনোবা মাহত আপ ডাউন হৈ থাকে আৰু আজিকালি এনেও মানুহে মেগাজিন কিনি পেলাই নপঢ়ে ডিজিটেলটোতো ঠিকে চলি আছে ঠিকেই চলিছে
কিন্তু যিটো হিচাপত আমাৰ এডিটৰে বিচাৰিছে সেইটো হিচাপত পোৱা নাই। হ'ব, তই ইমান চিন্তা নকৰিবি, অলপ ৰেষ্ট কৰ। যা, সকলো ঠিক হৈ যাব। আৰু তই আজি একো কৰিব নালাগে, পাকঘৰত সোমাবই নালাগে, চব মই কৰিম। তই টেনশ্যন ফ্ৰী হৈ অলপ ৰেষ্ট কৰ, যা। তোক কেনেকুৱা লাগিছে কওঁ? মোৰ মা টাইপ লাগিছে। আজিকালি তই এনেও মা টাইপ বিহেভ কৰা হৈছে। অলপ টেষ্টি বনাবি,